ডিয়াৰ এস্পিৰেণ্ট আৰু এটা নতুন ভিডিঅ' লৈ CDP এছামিজ পেপাৰ 1 আৰু পেপাৰ 2 বছৰ কাৰণে আমি দ্য লাৰ্ণিং ডেস্ক নামৰ ইউটিউব পেজত তিনিটা ভিডিঅ' এছামিজ পেডাগজিৰ ইতিমধ্যে আমি আপলোড কৰিছোঁ। তাত ফুল্লি কণ্টেণ্ট বেছ পঢ়োৱা আছে। আমি বিগত 5 বছৰৰ PYQৰ ওপৰত লক্ষ্য কৰি তাৰ পৰা কণ্টেণ্ট লৈ আনি দেন আমি কণ্টেণ্টৰ ওপৰত ভিত্তি কৰি ক্লাছখিনি কৰা হৈছে। আপোনালোকে চালেই গম পাব। যি কি নহওক, আজি আমি আৰু দুই এটা টপিক কভাৰ কৰিম। আজিৰ আলোচনা হ'ব NCF। আমি জানো NCF অতি গুৰুত্বপূৰ্ণ এটা ছাবজেক্ট মেটাৰ হৈ যায় যেতিয়া আপুনি CDP পঢ়িব। NCF NEP অবভিয়াছলি ইয়াৰ কনচেপ্ট, ইয়াৰ বেছিক ফাণ্ডামেণ্টেল ভেলুজ জানিবই লাগিব। যি কি নহওক, আমি আজি অকল পঢ়িম NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ যিটো ফাউণ্ডেশ্যন ষ্টেজ আছে, বুনিয়াদী স্তৰ যিখন আছে। বুনিয়াদী স্তৰ মানে H3 পৰা 8 লৈকে ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। বহুত কুৱেশ্যন দিয়ে ইয়াৰ পৰা, বিশেষকৈ আমাৰ যিটো প্ৰাইমাৰী লেভেলৰ যিখন হয় তাতে বহুত কুৱেশ্যন অহা দেখা যায়। আৰু আমি আজি পঢ়িম আমাৰ NCF-এ যে 3 ভাষাৰ সূত্ৰ 3 লেংগুৱেজ ফৰ্মুলাখন দিছে। 3 লেংগুৱেজ ফৰ্মুলাখন যদিও ইজি, কিন্তু ইয়াত লগতে আৰু বহুতখিনি বস্তু কিন্তু পঢ়িব লাগিব। যে 3 লেংগুৱেজ ফৰ্মুলা কেনেকুৱা, কিয় দিয়া হৈছিল, কোন ষ্টেজত কি ক'ব বিচাৰিছে। গতিকে আমি NCF যেতিয়া পঢ়িম, একচুৱেলি NCF আহিছিল 2022-ত, কিন্তু NCF-এ যেতিয়া লেংগুৱেজৰ কথা কয়, NCF-এৰ লেংগুৱেজৰ ধাৰণা কিন্তু 2023-ত দিয়া হৈছিল। আৰু NCF-ৰ যিটো ফাউণ্ডেশ্যন ষ্টেজ যিখন আছে, বুনিয়াদী স্তৰ আছে, এইটো 2022-ত দিয়া হৈছিল। কিন্তু ছেকেণ্ডাৰী লেভেলখন যিখন দিয়া হৈছিল এইটো কিন্তু 2023-তে দিয়া হৈছিল। গতিকে সেইকাৰণে ইয়াৰখন চেঞ্জ হৈ যায়। যি কি নহওক, NCF ইয়াৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। এই NCF-খন কোনে বনাইছিল? NCF-খন কিন্তু NCERT-য়ে দিছিল, সেইটো মনত ৰাখিব। NEP নেশ্যনেল এডুকেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা নীতি যিখন আছিল, নেশ্যনেল এডুকেশ্যন পলিচি যিখন আছে, এই নেশ্যনেল এডুকেশ্যন পলিচি আৰু NCF মতে যিখন বুনিয়াদী স্তৰ আছে, ফাউণ্ডেশ্যনেল স্তৰ, এইখন হৈছে 3 পৰা 8 বছৰলৈকে। যেতিয়া থাকিব তেতিয়া কিন্তু 3 পৰা 8 বছৰলৈকে বুনিয়াদী স্তৰ ফাউণ্ডেশ্যনাল ষ্টেজ আলোচনা কৰা হয়। ইয়াক দিয়া হৈছিল 2022-ত। কেন্দ্ৰীয় মন্ত্ৰী, তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী এতিয়াতো নাই, ধৰ্মেন্দ্ৰ প্ৰধান, আৰু প্ৰস্তুত কৰিছিল কোনে? NCERT। যিকেই নহওক, আমাৰ এইখিনি বস্তু জানিব লাগিব। চ' NCF-ৰ ফাউণ্ডেশ্যন ষ্টেজত কোৱা হৈছে, ইয়াৰ মডেল আছিল 3+2। 3+2 এতিয়া জানিব লাগিব। 5 বছৰ ইয়াত সামৰি লয়, 5 ইয়াৰ্ছ সামৰি লয়, কিন্তু 5 এজ কিন্তু নহয়, ইয়াৰ্ছ সামৰি লয়। 3 বছৰ হ'ব প্ৰাক প্ৰাথমিক, তাৰমানে স্কুলত যোৱাৰ আগতে তেওঁলোকে ছাত্ৰসকলে যে অংগনবাড়ীত যায়, বাল বাটিকাত যায়, এইটো হ'ব কিমান? 3 পৰা 6 বছৰলৈকে। আৰু 2 বছৰ ক্লাছ 1-ত 1 বছৰ আৰু ক্লাছ 2-ত 1 বছৰ। তেনেহ'লে টোটাল ইয়াত 3 বছৰ আৰু ইয়াত 2 বছৰ, মানে 5 বছৰ এই বুনিয়াদী স্তৰ বা ফাউণ্ডেশ্যনেল ষ্টেজত সামৰি লয়। ইয়াৰ উদ্দেশ্য থাকিব কি? ইয়াৰ শিক্ষা কেনেকৈ শিক্ষা দিয়া হ'ব? শিশুৰ ভাষা, সংখ্যা জ্ঞান, সামাজিক, আৱেগিক আৰু শাৰীৰিক বিকাশ মজবুতৰ ভিত্তি কৰি তোলে। ইয়াত এটা ফাউণ্ডেশ্যন কৰি তুলিব, যাতে শিশুৱে ভৱিষ্যতত এজন মানে ব্যক্তিত্ববান মানুহ হিচাপে যাতে সমাজত থিয় দিব পাৰে, তাৰ ওপৰত কি কৰা হয়? কাম কৰা হয়। যি কি নহওক, এতিয়া এই যে বুনিয়াদী স্তৰখন যে আছে, আজি কিন্তু আমি বুনিয়াদী স্তৰখন মেইনলি ইয়াত আলোচনা কৰিম। বুনিয়াদী স্তৰত শিক্ষণ পদ্ধতি কেনেকুৱা হ'ব? পেডাগজি মানে হৈছে শিক্ষণ পদ্ধতি। শিক্ষণ পদ্ধতি কেনেকুৱা হ'ব? কোন শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব আৰু কোন শিক্ষাৰ ওপৰত গুৰুত্ব একেবাৰে নিদিব? ইয়াত শিক্ষণ ব্যৱস্থা কিহৰ ওপৰত, কেনেকুৱা শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ'ব? প্লে বেছড লাৰ্ণিং, খেলাভিত্তিক শিক্ষা, তাৰমানে যাতে খেলা ধূলাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰমানে শিশুসকলক কি দিয়া হ'ব? এক্সপ'জাৰ দিয়া হ'ব, যাতে তেওঁলোকে খেলা ধূলা কৰিব পাৰে, তেওঁলোকৰ যাতে ব্যক্তিত্ব বিকাশ হয়। এক্টিভিটি বেছড, কাৰ্যকলাপ ভিত্তি, যাতে তেওঁলোকে এক্টিভিটি কৰিব পাৰে। ষ্টৰী বেছড, যাতে তেওঁলোকে ষ্টৰী শ্বেয়াৰ কৰি, এজনৰ লগত আনজনে আলোচনা কৰি ষ্টৰী শ্বেয়াৰ কৰি যাতে ডেভেলপ হয়। দেন টয় বেছড লাৰ্ণিং, খেলনা ভিত্তিক শিক্ষণ। খেলনা ভিত্তিক শিক্ষণ মানে তাত নানান ধৰণৰ খেলনা সামগ্ৰী দিয়া হ'ব। আৰ্ট ইণ্টিগ্ৰেটেড লাৰ্ণিং, আৰ্ট তাৰমানে তাত নানান ধৰণৰ ছাপ'জ ধৰক পিকচাৰ আঁকিবলৈ দিয়া হ'ব, তেনেকুৱা এক্সপ'জাৰ দিয়া হ'ব। এক্সপেৰিমেণ্টেল লাৰ্ণিং, অভিজ্ঞতা ভিত্তিক শিক্ষণ। যিকি নহওক, সেই শিক্ষা ব্যৱস্থাত কি কৰা হ'ব? পৰ্যাপ্ত পৰিমাণে মানে এণ্টাৰটেইনমেণ্ট থাকিব, গল্প, গীত, ছবি আদিৰ মাধ্যমত কি দিয়া হ'ব? শিক্ষা দিয়া হ'ব।
সেই সময়ত কি দিয়া নহয় চাওক 3 পৰা 6 বছৰ বয়সত গধুৰ পাঠ্যপুথি তেনেকুৱা গধুৰ পাঠ্যপুথি নাথাকিব ভলিউমৰ পাঠ্যপুথি নাথাকিব অলপ সৰু সৰু পাঠ্যপুথি থাকিব তাত বহুত কালাৰ থাকিব যাতে ছাত্ৰ ছাত্ৰীসকল কালাৰফুল ৱৰ্ল্ডৰ লগত মানে পূৰা ইণ্টাৰেক্ট কৰিব পাৰে মুখস্থ শিকা ৰুট লাৰ্ণিংটো একেবাৰে দিয়া নহ'ব আৰু আনুষ্ঠানিক পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া নহ'ব তেতিয়া তেনেধৰণৰ কোনো পৰীক্ষা নহ'ব চাওক এই পাৰ্টিকুলাৰ এজত কিন্তু পঞ্চকক এটা ধাৰণা কিন্তু আমাৰ জানিব লাগিব পঞ্চকক ধাৰণা কি যে শিশুৰ সাৰ্বাঙ্গীন বিকাশৰ কাৰণে সকলো এছপেক্টৰ ডেভেলপমেণ্টৰ কাৰণে পঞ্চকক ধাৰণা কিন্তু দিয়া হৈছে পঞ্চকক ধাৰণা কি ইয়াৰ পৰা আমাৰ জানিব লাগিব পঞ্চকক প্ৰথমত আছে অন্নময় কোষৰ ভিতৰত মানে ডেভেলপমেণ্টৰ যে আছপেক্টবিলাক কোন ভাগত কেনেকৈ হ'ব তাৰ 5টা আছপেক্ট ইয়াত দিছে পঞ্চককত এটা অন্নময় কোষৰ ভিতৰত কি শাৰীৰিক বিকাশ হ'ব স্বাস্থ্য হ'ব পুষ্টি হ'ব তাৰপিছত প্ৰাণময় কোষ যিখন আছে প্ৰাণময় কোষৰ ভিতৰত জীৱনী শক্তি আবেগ নিয়ন্ত্ৰণ স্বাস্থ্যকৰ জীৱনশৈলী ইয়াৰ ওপৰত গুৰুত্ব দিয়া হ'ব মনোময় কোষৰ ওপৰত ভাষা বিকাশ অনুভূতি যোগাযোগ সামাজিক সম্পৰ্ক আদিৰ ওপৰত গুৰুত্ব দিয়া হ'ব বিজ্ঞানময় কোষৰ ভিতৰত চিন্তা যুক্তিবোধ সমস্যা সমাধান কৌতূহল আদিৰ ওপৰত গুৰুত্ব আদি বিষয় সামৰি লোৱা হ'ব আনন্দময় কোষৰ ওপৰত আনন্দ ক্ৰিয়েটিভিটি সৃজনশীলতা আত্মবিশ্বাস মূল্যবোধ আদি ইয়াৰ ভিতৰতে থাকিব তাৰমানে আমাৰ এইটো হৈছে কি যে শিশুৰ যে সৰ্বাংগীন বিকাশ হ'ব এই বিকাশখন 5টা ভাগত ভাগ কৰিছে আৰু 5টা ভাগত কোনটো ভাগৰ ভিতৰত কোনটো পৰিব এইটো কিন্তু আমাৰ জানিব লাগিব ইয়াত কিন্তু আমাৰ অলপ পঢ়িব লাগিব চকু ফুৰাব লাগিব ইয়াৰ পৰা ডিৰেক্টলি কোশ্চিন যদি আহে মিলাবলৈ যদি কয় যদি আমি নাজানো আমাৰ যিমান মানে নলেজ নাথাকক কিন্তু আমি তাৰ পৰা কোশ্চিন সলভ কৰিব নোৱাৰিম কিন্তু কিছুমান বস্তু আছে ৰুট মেমৰাইজেশ্যন কৰিব লাগিব এতিয়া ভাষা কেনেকৈ শিকোৱা হ'ব সেই সময়ত বুনিয়াদী স্তৰত মাতৃভাষাৰ গুৰুত্ব বেছি দিয়া হ'ব লোকাল লেংগুৱেজ ঘৰুৱা ভাষাক মুখ্য মাধ্যমিক হিচাপে দিয়া হ'ব বহুভাষিতাক উৎসাহিত কৰা হ'ব মাল্টি লেংগুৱেলিজম কিন্তু ৰিচোৰ্চ হিচাপে দেখা হয় শিশুৰ ভাষাগত বৈচিত্ৰ্যক সন্মান কৰিব লাগিব শিশু কোন ভাষাৰ পৰা আহিছে সন্মান কৰিব লাগিব আৰু ভাষা ডেভেলপমেণ্ট কিহৰ গানৰ মাজতে গল্পৰ মাজতে কথোপকথনৰ মাজতে কবিতা আদিৰ জৰিয়তে ভাষাৰ কি হ'ব ডেভেলপমেণ্ট হ'ব এতিয়া FLN কি FLNৰ পৰা ইয়াৰ আগতে কোশ্চিন আহিছে FLN মানে কি ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমেৰিচি ইয়াত এটা শব্দ আছে লিটাৰেচি এণ্ড নিউমেৰিচি কাৰণ এই পাৰ্টিকুলাৰ সময়ত কোন বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব যাতে শিক্ষাৰ এই পেৰাডাইমখিনি যাতে তেওঁলোকে ৰিচ কৰিব পাৰে সাপোজ তেওঁলোকৰ আটাইতকৈ ডাঙৰ পেৰাডাইম হ'ব তেওঁলোকে যাতে মৌলিক পঢ়িব পাৰে ৰিডিং যাতে পঢ়িব পাৰে কিছুমান বস্তু যাতে এলফাবেটবিলাক যাতে লিখিব পাৰে সংখ্যা যাতে বুজিব পাৰে গণনা কৰাৰ দক্ষতা যাতে ইহঁতৰ ডেভেলপ হয় FLNত এই কথা কৈছে যে ফাউণ্ডেশ্যনেল লিটাৰেচি বেচিক লিটাৰেচি আৰু বেচিক নিউমেৰিচি যাতে ডেভেলপ হয় ইহঁতৰ মাজত এতিয়া এই ষ্টুডেণ্টবিলাকক মূল্যায়ন কেনেকৈ কৰা হ'ব এছেছ কেনেকৈ কৰিব এছেছৰ মেইন এছেছ ইহঁতক কৰা হ'ব কিহৰ ওপৰত ভিত্তি কৰি এছেছ কৰা হ'ব ধাৰাবাহিক আৰু সামগ্ৰিক মূল্যায়ন ধাৰাবাহিক মানে কি তেওঁলোকে পঢ়ি থকা সময়তে ষ্টাডি কৰা সময়তে সেই সময়তেই মূল্যায়ন কৰা হ'ব এইটো আচলতে যি সময়ত কামখন চলি থাকে আৰু এই সময়তে মূল্যায়ন যিখন কৰা হয় এইটো হৈছে ফৰ্মেটিভ মূল্যায়ন আৰু সামগ্ৰিক মানে কি এজ এ হোল পাৰ্সপেক্টিভ ইয়াত দেখি মানে সামৰি লোৱা হ'ব তেওঁৰ মূল্যায়নৰ বৈশিষ্ট্য হ'ব কি কোৱালিটেটিভ হ'ব কোৱান্টিটিভ নহ'ব কোৱান্টিটিভ মানে কি সেই ছাত্ৰবিলাকৰ এক্সামৰ পিছত কিন্তু ৰেংক দিয়া নহ'ব ৰেংকটো কি হয় কোৱান্টিটিভ আছপেক্ট এই ৰেংক দিয়া নহ'ব ৰোল নাম্বাৰ কি এইটো দিয়া নহ'ব আৰু মূল্যায়ন কৰা হ'ব কি পোৰ্টফলিঅ'ৰ দ্বাৰা এনেকডটৰ ৰিকৰ্ডৰ দ্বাৰা কনভাৰচেশ্যনৰ দ্বাৰা ইহঁতৰ লগত আলোচনাৰ দ্বাৰা ক্লাছৰুম অবজাৰ্ভেশ্যন ছাত্ৰবিলাক ক্লাছৰুমত কি কৰি আছে তাৰমানে এজ এ হোল পাৰ্সপেক্টিভৰ ওপৰত ইহঁতৰ কি কৰা হ'ব মূল্যায়ন কৰা হ'ব এতিয়া আমাৰ বুজিব লাগিব HPC হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড কি হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড হৈছে এনে মূল্যায়নত কি বস্তু সামৰি লয় ইয়াত ভাষা সামৰি লোৱা হ'ব ষ্টুডেণ্টে ভাষা কেনেকৈ কৈ আছে সংখ্যাৰ জ্ঞান আছেনে নাই শাৰীৰিক বিকাশ কেনেকুৱা সামাজিক দক্ষতা সমাজৰ লগতে মিলিব পাৰিছেনে নাই কেনেকৈ মিলিছে আৱেগিক বিকাশ আৱেগিকভাৱে কিমান মেচুৰ হৈছে ক্ৰিয়েটিভিটি কিমান এই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডত এই সকলোবিলাক বস্তু কি থাকিব সামৰি ল'ব ব্ৰড এছপেক্ট মাতন তেওঁ কিমান মানে ইয়াত যিহেতু এক্সাম নাহে অবভিয়াছলি মাৰ্ক নাহিব সেইকাৰণে এই এছপেক্টবিলাক কি কৰা হয় সামৰি লোৱা হয় ইয়াত শিক্ষকৰ ভূমিকা কি থাকিব শিক্ষকৰ ভূমিকা থাকিব এটা কণ্ডিউচিভ ইনভাইৰনমেণ্ট দিব লাগিব অনুকূল শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰা বঢ়িয়া এটা শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব শিক্ষা দিব লাগিব কি খেলৰ যোগেদি তাৰমানে ইহঁতে যাতে কি নহয় বৰ নহয় শিশুক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰা শিশু যাতে প্ৰশ্ন কৰিব পাৰে সকলো শিশুক সমান সুযোগ দিয়া সকলো শিশু যাতে সমান সুযোগ পায় আৰু অভিভাৱকৰ সৈতে নিয়মীয়া যোগাযোগ ৰখা কি কৰিব লাগিব টিচাৰ
আৰু পেৰেণ্টৰ লগত নিয়মীয়াকৈ যোগাযোগ থাকিব লাগিব যে এই শিশুটো পাৰ্টিকুলাৰ কোন ঠাইত প্ৰব্লেম ফেচ কৰি আছে, যাতে ইয়াৰ ওপৰত ভিত্তি কৰি ৰেমিডিয়েল দিব পৰা যায়। যি কি নহওক NCF-FS মূল উদ্দেশ্য হৈছে সৰ্বাংগীন বিকাশ, সকলো ক্ষেত্ৰতে যাতে বিকাশ হয়, শিক্ষণখন যাতে আনন্দময় হয়, প্ৰথমতে জানে তেওঁলোকে বৰিং নহয়, স্কুলত যাওঁতে যাতে নাকান্দে, মাতৃভাষা ভিত্তিক শিক্ষাত যাতে মাতৃভাষাৰ পৰিমাণ বেছি থাকে, লোকেল লেংগুৱেজ যাতে বেছি থাকে, ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমেৰেচি তেওঁলোকৰ যাতে লিটাৰেচি তাৰমানে তেওঁলোকে যাতে ক খ গ গ এইবিলাক ফাউণ্ডেশ্যন যাতে ভাল হয়, আৰু নিউমেৰেচি মানে নাম্বাৰৰ জ্ঞান যাতে ভাল হয়, খেল অভিজ্ঞতা আৰু অনুসন্ধান ভিত্তিক শিক্ষা, খেলৰ যোগেদি শিক্ষা, অনুসন্ধান ইনকুৱেৰি বেছড লাৰ্ণিং তাৰ হেণ্ড অন এক্টিভিটিৰ দ্বাৰা যাতে তেওঁলোকে শিকিব পাৰে, বহুভাষিক আৰু অন্তৰ্ভুক্তিমূলক শিক্ষা, বহু ভাষাৰ ওপৰত কি দিব লাগিব, গুৰুত্ব দিব লাগিব, আৰু ইনক্লুজিভ এডুকেশ্যন মানে কি, মানে সমাজৰ যিকোনো স্তৰৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে তাক কি কৰিব লাগিব, এপ্ৰিচিয়েশ্যন কৰিব লাগিব। তেনেহ'লে আমি বুনিয়াদী শিক্ষাৰ বিষয়ে অলপ হ'লেও আইডিয়া পালোঁ। যিকি নহওক এতিয়া আমি পঢ়িম তিনি ভাষা সূত্ৰ কি জানিব লাগিব। 3 লেংগুৱেজ ফৰ্মুলা হৈছে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা অন্যতম এটা ফৰ্মুলা, যাতে প্ৰতিজন শিক্ষাৰ্থীয়ে কমেও যাতে 3টা ভাষা শিকাৰ সুযোগ প্ৰদান কৰা হয়। কাৰণ যেতিয়া আমি জানো ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ, ভাষা শিকাটো এটা দক্ষতা, আৰু ভাষা শিকিলে জাতীয় সংহতি মিলা প্ৰীতি বাঢ়িব, সাংস্কৃতিৰ কি হ'ব, আদান প্ৰদান হ'ব। যিকি নহওক ইয়াৰ যদি ইতিহাস খুব পুৰণি, আমাৰ 1964 কোঠাৰী কমিশ্যনত ইয়াৰ কথা কৈছে, প্ৰথমবাৰৰ বাবে 3 ভাষা সূত্ৰৰ পৰামৰ্শ দিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968 ইয়াৰ কথা কৈছে, এণ্ড দেন 1986-1999 শিক্ষানীতি এই কথা আকৌ আলোচনা কৰিছে। 2020 ৰাষ্ট্ৰীয় শিক্ষানীতি অধিক নমনীয় ৰূপত পুনৰ সমৰ্থন কৰে, ইয়াৰ ওপৰত আকৌ সমৰ্থন কৰিছে। দেন 2023 NCF-SE ছেকেণ্ডাৰী এডুকেশ্যনত কিন্তু R1, R2, R3 ধাৰণাক সম্পূৰ্ণকৈ ব্যাখ্যা কৰিছে যে 3টা ভাষা এটা ষ্টুডেণ্টৰ শিকিব লাগিব, পাৰ্টিকুলাৰ কোন সময়ত আছোঁ। ইয়াৰ উদ্দেশ্য কি, যাতে বহুভাষিক দক্ষতা বাঢ়ে, অবভিয়াছলি আমাৰ বহুভাষিক যাতে আমি আৰু বেলেগ ভাষা শিকিব পাৰোঁ, মাতৃভাষা বিকাশ আৰু সংৰক্ষণ, মাতৃভাষাৰ যাতে বিকাশ হয়, আমি মাতৃভাষা শিকাৰ লগতে যাতে বেলেগ ভাষা টাৰ্গেট লেংগুৱেজ বা বেলেগ ভাষা আমি শিকিব পাৰোঁ। ভাষাগত আৰু সাংস্কৃতিক বৈচিত্ৰতা, আমাৰ দেশৰ যিখন ভাষাগত আৰু সাংস্কৃতিক বৈচিত্ৰতা আছে ইয়াক যাতে আমি ৰক্ষা কৰিব পাৰোঁ। জাতীয় সংহতিক শক্তিশালী কৰা, আমাৰ নেশ্যনেল ইউনিটি বাঢ়িব যেতিয়া আমি ভাষা শিকিম। যোগাযোগ দক্ষতা, আমাৰ যোগাযোগ দক্ষতা যাতে ডেভেলপ হয়। শিশুৰ জ্ঞান কগনিটিভ বিকাশ, এই যে লেংগুৱেজ কিন্তু কগনিটিভ বিকাশৰ ভিতৰত থাকে। এতিয়া ডিৰেক্ট কুৱেশ্যন আহিছে ইয়াৰ আগত যে ভাষাটো কোন ডেভেলপমেণ্টৰ লগত জড়িত, ছ'চিয়েল, কগনিটিভ আৰু বহুত দিব। ছ'চিয়েল ডেভেলপমেণ্টৰ ভিতৰত কিন্তু বহুত দিয়ে, কিন্তু নহয়, ভাষা কিন্তু কগনিটিভ ডেভেলপমেণ্টৰ ভিতৰত পৰে। ডিৰেক্ট কুৱেশ্যন আহে। বিভিন্ন ভাষা আৰু সংস্কৃতিৰ প্ৰতি সন্মানৰ মনোভাৱ, ঠিক আছে, বিভিন্ন ভাষা আৰু সংস্কৃতিৰ প্ৰতি সন্মানৰ মনোভাৱ ডেভেলপ হ'ব 3 ভাষা ফৰ্মুলাৰ দ্বাৰা। যিকি নহওক এতিয়া R1, R2, R3 বুজিব লাগিব। R1, R2, R3 স্থিৰ ভাষা নহয়, প্ৰয়োজন ৰাজ্য আৰু বিদ্যালয়ৰ ভাষানীতি অনুসৰি সলনি হয়। ঠিক এই কথা আপুনি অলপ পিছতে বুজিব। R1 কি, R1 হৈছে লোকেল লেংগুৱেজ। এতিয়া R2 কি, R1 সাধাৰণতে কয় লোকেল লেংগুৱেজক বা মাদাৰ টঙত কি কোৱা হৈছে, R1 বুলি কোৱা হৈছে। R2 কোৱা হৈছে হিন্দী এণ্ড ইংলিছ। R3 কোৱা হৈছে কি, R3 MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। এতিয়া R2ত R3 যাব পাৰে, R3ত R2 যাব পাৰে। যিকি নহওক R1 যিখন এছামিছ, ছাপ'জ ধৰক আমাৰ মাদাৰ টং এছামিছ কিন্তু মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হয়, তেনেহ'লে R1 R3টো হ'ব পাৰে। আপুনি ইয়াৰ মানে এইটো পঢ়াৰ পিছতে বুজিব। যিকি নহওক এতিয়া R1 কি, R1 হৈছে শিশুৰ মাতৃভাষা, ঘৰুৱা ভাষা, স্থানীয় ভাষা। সাধাৰণতে এইটো সলনি কৰা নহয়, কাৰণ ইয়াৰ শিক্ষাৰ ভিত্তি ধৰা হয়। মাতৃভাষা হৈছে শিক্ষাৰ বেজ, এডুকেশ্যনৰ বেজ ধৰা হয়। R2 কি, R2 হৈছে ইংৰাজী বা আন এটা ভাৰতীয় ভাষা। ইংৰাজী, ইয়াত ইংলিছ হ'ব পাৰে, আন এটা ভাৰতীয় ভাষাৰ ভিতৰত ইয়াত হিন্দীও হ'ব পাৰে। এটা ভাৰতীয় ভাষাৰ কথা কৈছে। কিন্তু R3 কি, R3 R2ত যি নাই সেই মডাৰ্ণ লেংগুৱেজ হ'ব R3। R2ত কি নাই, R2ত ছাপ'জ ধৰক ইয়াত তামিল নাই, তেলেগু নাই, তেনেহ'লে R3ত আল্টিমেটলি তামিল তেলেগু আহি পৰিব। চ' R2ত নথকা আন এটা ভাষা হ'ব। R2 আৰু R3 ৰাজ্য ভাষা বিদ্যালয়ৰ নীতি অনুসৰি সলনি হ'ব পাৰে। R2 আৰু R3 কি হ'ব পাৰে, চেঞ্জ হ'ব পাৰে। এতিয়া R2ৰ ভাষা এইটো কি ফিক্স নহয় যে R2ত এই ভাষাই থাকিব লাগিব, R3ত এই ভাষাই থাকিব লাগিব। R1ত মাথোন কি নিজৰ লোকেল লেংগুৱেজ থাকিব। উদাহৰণস্বৰূপে এতিয়া এই উদাহৰণখন ল'লে আপুনি জানিব পাৰিব। এতিয়া R1 যদি অসমীয়া হয়, R2ত ধৰক আপুনি ইংৰাজী, R3ত হিন্দী কিন্তু MIL মডাৰ্ণ ইণ্ডিয়ান এটা লেংগুৱেজ। এতিয়া R1 আপোনাৰ অসমীয়া হ'ব পাৰে, R2 ইয়াত ইংৰাজী, ইয়াত কি হ'ব পাৰে, R2 হিন্দী হ'ব পাৰে। R2 যেতিয়া হিন্দী হয় তেতিয়া R3 কি হৈ যাব, R3 তেতিয়া কি হৈ যাব, ইংলিছ হৈ যাব। R3 ইয়াত কি ইংলিছ হৈ যাব।
মানে আমাৰ অসমত R1 হিচাপে আমি অসমীয়া যেহেতু এইটো আমার লোকাল ল্যাঙ্গুয়েজ, R2 যদি আমার ইংরাজি হয়, দেন R3 এনি আদার মডার্ন ইন্ডিয়ান ল্যাঙ্গুয়েজ। এনি আদার মডার্ন ইন্ডিয়ান ল্যাঙ্গুয়েজের ভিতৰত হিন্দী মডার্ন ইন্ডিয়ান ল্যাঙ্গুয়েজের ভিতৰত আহে যিকোনো MIL, কিন্তু এই অল্টারনেটিভ কোনো কারেক্ট। এতিয়া চাওক, অহিন্দীভাষী ৰাজ্যখন যদি অহিন্দীভাষী যদি হয়, হিন্দীভাষী যদি নহয়, সাপোজ অসম, পশ্চিমবঙ্গ, তামিলনাডু, কেরালা এইখন অহিন্দীভাষী রাজ্য, তেনেহ'লে R1 আমাৰ মাতৃভাষা হ'ব, R2 আমাৰ কি ল'লোঁ, ইংৰাজী ল'লোঁ, তেনেহ'লে R3 আমাৰ কি থাকিব, R3 আমাৰ হিন্দী ভাষা থাকিব। হিন্দী ভাষা কি, আদাৰ MIL, যিকোনো এটা MIL ভাষা। আন এটা সম্ভৱ বিন্যাস হৈছে R1 যদি এছামিছ লওঁ, R2 কি হ'ব, হিন্দী ল'লে, R3 কি আহিব, ইংলিছ আহিব। যিকি নহওক, এতিয়া কথা হ'ল যে হিন্দীভাষী ৰাজ্য, কিছুমান হিন্দীভাষী ৰাজ্য আছে যে উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাক হৈছে হিন্দীভাষী ৰাজ্য। হিন্দীভাষী ৰাজ্যৰ ক্ষেত্ৰত কি হ'ব, হিন্দীভাষী ৰাজ্য R1 যিহেতু হিন্দী আগত আহি গ'ল, তেনেহ'লে R2ত ইংৰাজী আৰু R3ত কি হ'ব, যিকোনো এটা MIL, যিকোনো এটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ R3ত আহি পৰিব। বা এনেকুৱা হ'ব পাৰে R1 হিন্দী, R2 তামিল, R3 ইংৰাজী। আপুনি সেইটো বুজিছে। R2 আৰু R3 ফিক্স নহয়, যদি ইংলিছ আহে দেন মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আহিব, তাৰপিছত যদি আগত মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আহে দেন ইংলিছ আহিব। যিকি নহওক, R1 মাতৃভাষা, ঘৰুৱা ভাষা, স্থানীয় ভাষা, R2 R3 নমনীয়, ৰাজ্য আৰু বিদ্যালয়ৰ নীতি নিয়মাৰী হয়। তিনিটা ভাষাৰ ভিতৰত কমেও দুটা ভাষা ভাৰতীয় হ'ব লাগিব, দুটা ভাষা ভাৰতীয় হ'ব লাগিব। কোনো ভাষা জোৰকৈ কি কৰা নহয়, আৰোপ কৰা নহয়, ভাষা এনফোৰ্চ কৰা নহয় নতুন নিয়ম অনুযায়ী। এতিয়া NCF 2023 অনুসৰি স্তৰভিত্তিক ভাষা কেনেকুৱা হ'ব। এতিয়া চাওক, 3 পৰা 8 বছৰত ফাউণ্ডেশ্যন এজত যিখন থাকিব, সেই ফাউণ্ডেশ্যন এজত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীত R1ৰ গুৰুত্ব বেছি দিয়া হ'ব, মানে লোকাল লেংগুৱেজ বা মাতৃভাষা মাদাৰ টঙৰ গুৰুত্ব বেছি দিয়া হ'ব। ছেকেণ্ড লেংগুৱেজ যিকোনো এটা R2 লেংগুৱেজটো জাষ্ট ইণ্ট্ৰডিউচ হ'ব। আৰু ভাষা কেনেকৈ শিকোৱা হ'ব, গল্প, গান, খেল, কথোপকথনৰ আদিৰ জৰিয়তে ভাষা শিকন হ'ব। প্ৰিপেটৰী এড যিখন আছে, এই সময়ত কি হ'ব, ক্লাছ 3 to 5 আৰু 8 to 11 বছৰ, এই সময়ত R1 আৰু R2 নিয়মীয়াকৈ শিকোৱা হ'ব। R1 আৰু R2 মানে দুটা লেংগুৱেজ হ'ব, R1 R2 দুটা লেংগুৱেজ নিয়মীয়াকৈ শিকোৱা হ'ব। পঢ়া লিখা আৰু কোৱা দক্ষতা বৃদ্ধি কৰা হ'ব, পঢ়া লিখা আৰু কোৱা দক্ষতা বৃদ্ধি কৰা হ'ব। ইয়াত কিন্তু লিখা দক্ষতাৰ ওপৰত কম কাম কৰিব, পঢ়া আৰু কোৱাৰ ওপৰত বেছি গুৰুত্ব দিব, কিন্তু ইয়াত লিখাৰ ওপৰতেও সমান গুৰুত্ব দিব। মিডিল ষ্টেজ যিখন থাকিব, age 11 to 14, ক্লাছ 6ৰ পৰা 8, ইয়াত কি R3 তৃতীয় ভাষা অন্তৰ্ভুক্ত কৰা হ'ব, তিনিটা ভাষাৰ দক্ষতা বিকাশ কৰা হ'ব। ইয়াত তিনিটা ভাষাৰ দক্ষতা বিকাশ কৰা হ'ব। যিকি নহওক, ছেকেণ্ডাৰী ষ্টেজ যিখন আহে আমাৰ চিটেটৰ কাৰণে ইমান জৰুৰী নহয়, তথাপি ইয়াত তিনিটা ভাষা ই হ'ব, R1 R2 R3। R1 মানে লোকাল লেংগুৱেজ, R2 মানে আইদাৰ হিন্দী আইদাৰ ইংলিছ, আকৌ R3ত কি হ'ব, R3ত আদাৰ যিকোনো এটা ভাৰতীয় MIL, ইয়াৰ ভিতৰত যিকোনো কি দুটা লেংগুৱেজ ভাৰতীয় হ'ব লাগিব। আই থিংক আপোনালোকে বুজি পাইছে। যদি বেকগ্ৰাউণ্ডত কিবা নইজ থাকে দেন আই এম চৰি। আৰু আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, যিকোনো আপডেট পাই যাব, যিকোনো ছাজেশ্যনৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব পাৰে। আমাৰ চেনেলখনৰ নাম হৈছে দ্য লাৰ্ণিং ডেস্ক, আৰু ইয়াৰ পৰা আপুনি এছামিজ পেডাগজি সম্পূৰ্ণকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব।